পুনৰবাৰ আপোনালোকক নমস্কাৰ জনালো আৰু এতিয়া আহিলো মই দুনিয়া সাহিত্য সংস্কৃতি মঞ্চৰ পৰা আসলতে বহু দিনৰ পৰা এটা গানৰ লগত জড়িত হৈ আছিলো গানটো ৰেকৰ্ডিং কৰা হৈছিল আৰু গানটো আজি উন্মোচন কৰা হ'ল হেতু কাৰণতে মিটিং এখন দিছিলে মাহেকীয়া মিটিং আৰু তাতেই উন্মোচন কৰিলে গানটো গতিকে আপোনালোককো অলপমান শুনাম গানটো কেনেকুৱা হৈছে কমেন্ট কৰিব আৰু বহুতখিনি হয়তো গানটো মই ভাল কৰিব পাৰিলো হয় কিন্তু মই মানসিকভাৱে ইমান প্ৰস্তুত নাছিলো কিয়নো সোমবাৰে মোৰ মোবাইলটো চুৰ কৰি নিলে হেতু কাৰণতে মনটো বহুত বেয়া লাগি আছিল আৰু বুধবাৰে আছিলে মোৰ ৰেকৰ্ডিং গতিকে যিমানখিনি পাৰিছো কৰিছো কিন্তু মই স্যাটিসফাই নহয় গানটো মই বহুত ভালকৈ কৰিব নোৱাৰিলো তাৰ কাৰণে অলপমান মনটো বেয়া লাগিছে কিন্তু তথাপিও বহুতে আনন্দিত কাৰণ মোৰ প্ৰথম গান ৰেকৰ্ডিং হৈছে আৰু আজি উন্মোচন হ'ল আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আগলৈ গানৰ ক্ষেত্ৰত তেনেকৈ আগুৱাই যাব পাৰো আৰু নতুন নতুন গান ৰেকৰ্ডিং কৰিব পাৰো এইখিনি আৰু এতিয়া যাম পাকঘৰলৈ গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো আজি মোৰ কাৰণে এটা বহুত ভাল দিন বুলি মই উপলব্ধি কৰিছো আৰু সকলোখিনি সম্ভৱ হৈছে আমাৰ সভাত উপস্থিত থকা গীতিকাৰ সুৰকাৰ যোগেশ দা তাৰপিছত মনোচাত শ্ৰদ্ধাৰ মনোচাত খুৰা সহযোগত আচলতে মই গীতটো পৰিৱেশন কৰিব পাৰিছোঁ যিকোনো কাম এটা কৰিবলৈ হ'লে প্ৰথমতে ইচ্ছা প্ৰবল ইচ্ছা লাগিব সুযোগ লাগিব সুবিধা লাগিব পৰিৱেশ লাগিব গোটেইখিনি মিলিহে আচলতে যিকোনো কাম এটা কৰিব পাৰি আৰু ইয়াৰ ভিতৰত এটা যদি নোহোৱা হৈ যায় পৰিৱেশটো নাপাওঁ বা সুবিধা নাপাওঁ উপযোগটো নাপাওঁ তেতিয়াহ'লে যিকোনো কাম কৰাত আমাৰ বহুতখিনি অসুবিধা হয় গতিকে মই মোৰ ফালৰ পৰা মই গুৰু বুলিয়ে কৈছোঁ মনোচাত খুৰাদেৱক মই এখন গামোচাৰে শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ আৰু যোগেশ দা আছে কেৱল ব্যস্ততা লগতে ভয় আৰু শংকা আৰু সময়ত নিসংগতাৰ বিফলতা তথাপি যেন সেয়াই জীৱন হৰ্ষ পিঠাত আশা নিৰাশাৰ পাঞ্চৈ উঠি গ'ল সময়ৰ ফুলাচনীত পোৱা নোপোৱা হিচাপৰ আধুনিক হৈ ৰ'ল এতিয়া দেশ মুখত অস্তগামী সূৰ্যৰ ছাঁ হেল্ল' এভৰিৱান আহিলে পাকঘৰলৈ আসলতে ৰাতি বহুত হৈ গ'ল কিয়নো 9টা বাজি গৈছে আৰু আজি মই আলু পিটিকা বনাম সেইটো কাৰণতে ভাবিলোঁ যে গৰম বনাম আৰু তেনেকৈ খাম আলু পিটিকা টমাটো পিটিকা আৰু দালি আছে আৰু এইখিনি বনাবলৈ আহিলোঁ পাকঘৰলৈ আৰু বহুত দিন হ'ল আপোনালোকক মই ভিডিঅ' দিয়া নাই আসলতে মনটো খুব এটা ভাল নহয় মোৰ আসলতে 2024খন মোৰ বহুতে বেয়া গৈ আছে বহুতো বেয়া খবৰৰ মাজেৰে আহি আজি দিনটো পাইছোঁ আৰু এই ৰিসেন্টলি মোৰ আৰু এটা বেয়া খবৰ আপোনালোকক দিবলগীয়া আছে আসলতে মোৰ মোবাইলটো চুৰি হৈ গ'ল আজি কিছু দিন হ'ল এসপ্তাহ হোৱা নাই হ'ব আৰু আজি হৈছে 15 আগষ্ট আৰু 15 আগষ্টৰ কাৰণে আপোনালোকক স্বাধীনতা দিৱসৰ বহুত শুভকামনা জনালোঁ আপোনালোক সকলোৱে সুখত থাকক আনন্দত থাকক তাকে আশা কৰিছোঁ আৰু আসলতে মোবাইলটো হেৰুৱাৰ কাৰণে মনটো খুব এটা ভাল নহয় হেতু কাৰণতে ভিডিঅ'বোৰ দিবলৈ মন যোৱা নাই আৰু ভিডিঅ' কৰিবলৈ একেবাৰে মন যোৱা নাই কিয়নো মোবাইলটো আপোনালোক সকলোৰে কাৰণে এটা কি হয় আমাৰ মৰমৰ বস্তু হয় নহয় জানো আৰু যেতিয়া মৰমৰ বস্তুটো হেৰাই মনত বহুতেই দুখ লাগে হেতু কাৰণতে কামবোৰ কৰিবলৈ একেবাৰে মন যোৱা নাই আৰু কিন্তু উপায় নাই যেহেতু মানে কিছুমান কাম আমাৰ হাতৰ মুঠিত নাথাকে আৰু
জ্বৰৰ উপদ্ৰৱটো সকলোতে বহুত বেছিকৈ হৈছে আপোনালোক সকলোৱে সাৱধানে থাকক কিয়নো আমাৰ অলপমান অসাৱধানতাৰ কাৰণে আচলতে মোবাইলটো চুৰি হৈছে খিৰিকী এখন মাৰিব পাহৰিলোঁ গৰমৰ কাৰণে সেইটো কাৰণতে চৰে সিদিনাখনে সোমাই পেলাই মোবাইলটো লৈ গ'ল আৰু বহুত বেয়া লাগিছে মনটো কিন্তু উপায় নাই যোৱা বস্তু গৈছে ঘূৰি নাহে যি হওক এতিয়া মই আলু পিটিকাৰ কাৰণে আলু পিটি কাটি লওঁ আৰু ভাতত দি পেলাই মই সিজাই লওঁ চাই থাকক আৰু আজি 20 আগষ্ট হয় আমি গৈ আছো জাহ্নবী হোটেলত অন্নপ্ৰাশন এখন খাবলৈ মোৰ মাহীৰ লৰাৰ ছোৱালীজনীৰ অন্নপ্ৰাশন আৰু এয়া জাহ্নবী হোটেলৰ কিছু দৃশ্য আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো বৰ ধুনীয়াকৈ সজাইছে আৰু বৰ ধুনীয়া লাগিছে হোটেলৰ ভিতৰ অংশভাগ হেহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো আৰু মই গোৱা গানটোৰ কিছু অংশহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো গটিখিনি শ্বেয়াৰ কৰিবলৈ নোৱাৰিলো তাৰ কাৰণে মই ক্ষমা বিচাৰিছো পিছত হয়তো গীতিকাৰজনৰ সন্মতি সাপেক্ষেহে আপোনালোকক মই শুনাবলৈ নিশ্চয় চেষ্টা কৰিম গতিকে আজিৰ ভিডিওটো আপোনালোকে কেনেকুৱা পালে নিশ্চয়কৈ জনাবলৈ নাপাহৰিব আৰু সকলোকে অনুৰোধ কৰিলো নতুন ভিউৱাৰ্ছসকলক অনুৰোধ কৰিলো আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেলটো অল কৰি ৰাখিব মোৰ নিউ ভিডিও আহিবলৈ আজিলৈ সকলোৰে পৰা বিদায় মাগিছো আপোনালোক সকলোৱে সুখত থাকক আৰু আনন্দত থাকক ভিডিওটো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক মোৰ অন্তৰৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যাচিলো আৰু যিসকলে মোক আগৰে পৰাই সাপোৰ্ট কৰি আহিছে আপোনালোকক মই অশেষ ধন্যবাদ যাচিলো শুভৰাত্ৰি